নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে, সেই ফৰেষ্টাৰ গ্ৰেড 1 পদটোত এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে, বয়স কিমান হ'ব লাগে আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ, সেই চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয়, এই ভিডিঅ'টোত গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালী অপেক্ষা কৰি আছে যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত নিউ এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত নিউ এডভাৰটাইজমেণ্ট মুকলি হ'ব নৱেম্বৰ মাহত। গতিকে যিসকলে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টলৈ অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ, আপোনালোকৰ নৱেম্বৰত নতুন এডভাৰটাইজমেণ্ট মুকলি হৈ যাব। এতিয়া বহুতো ল'ৰা ছোৱালী এটা মনত প্ৰশ্ন, সেইটো হৈছে যে নৱেম্বৰত যদিহে এডভাৰটাইজমেণ্ট মুকলি হয় তেন্তে ইণ্টাৰভিউ বহুত দেৰি হ'ব। কিন্তু আপোনালোকে সেই মনোভাৱটো কেতিয়াও মনত নাৰাখিব, কাৰণ যদি আপুনি সেই মনোভাৱটো মনত সোমাই ৰাখে তেন্তে আপোনাৰ যিটো দুৰ্বল পইণ্ট, সেই এটা দুৰ্বল পইণ্ট ওলাই যাব। কাৰণ ইণ্টাৰভিউ দেৰি হ'ব বুলি ভাবি আপুনি ভালদৰে প্ৰেক্টিছ নকৰিব বা ভালদৰে পঢ়া শুনা কৰিবলৈ মন নাযাব। গতিকে আপোনালোকে ইণ্টাৰভিউটো খুব কম দিনৰ ভিতৰত হ'ব বুলি ভাবি নিজক আপুনি 100% সাজু কৰক। তাৰপিছতহে আপুনি ইণ্টাৰভিউ ডেটৰ বাবে অপেক্ষা কৰিব। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে, মানে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো 2 ষ্টাৰৰ পদ আছে, সেই 2 ষ্টাৰ পদটোত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়স হ'ব লাগে 18 পৰা 40 বছৰ। তাৰপিছত যিসকল ST SC কেণ্ডিডেট তেওঁলোকে 5 বছৰ আৰু OBC কেণ্ডিডেট 3 বছৰ এজ চিলেকশ্যন হ'ব। মানে জেনেৰেলে 18 পৰা 40 বছৰলৈ, ST SC সকলে 18 পৰা 45লৈ আৰু OBC MOBC কেণ্ডিডেটে 18 পৰা 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমাটো বহুত বঢ়াই দিছে। তাৰপিছত এইখিনি পদত এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন হ'লে গ্ৰেজুৱেট ডিগ্ৰী। আপোনালোকে যিকোনো এটা ষ্ট্ৰীমৰ পৰা যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেন্তে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আপোনালোকে ডিষ্টেঞ্চৰ পৰা কওক নাইবা আপোনালোকে য'ৰ পৰা ত'ৰ পৰা যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰে তেন্তে আপুনি এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকক কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা নাই, আপুনি যেনে তেনে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেন্তে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকৰ পাৰ্চেণ্টেজক লৈ চিন্তা নাই, বা আপোনালোকে কোনোবাই ডিষ্টেঞ্চত যদি গ্ৰেজুৱেশ্যন কৰিছে তথাপিতো চিন্তা নাই, আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো চিলেকশ্যন প্ৰচেছ, সেই চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ এটা দীঘলীয়া প্ৰচেছ হয়। আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো চিলেকশ্যন প্ৰচেছ তাত টোটেল ষ্টেপ থাকে 4টা। এতিয়া আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ফিজিকেল টেষ্ট। এতিয়া বহুতো ল'ৰা ছোৱালীৰ মনত এইটো এটা দমোজা, কাৰণ বহুতে ভাবি থাকে যে ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো চিলেকশ্যন প্ৰচেছ তাত প্ৰথম ৰিটেন টেষ্ট অনুষ্ঠিত হয়। কিন্তু আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো BTC ফৰেষ্টৰ তাতহে প্ৰথম ৰিটেন টেষ্ট হয়। কিন্তু আসাম ফৰেষ্টৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে তাত প্ৰথম ফিজিকেল টেষ্ট অনুষ্ঠিত হয়। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে, সেই ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো প্ৰথম ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, সেই ফিজিকেল টেষ্টত 2টা ইভেণ্ট থাকে, ৰানিং আৰু লং জাম্প, য'ত ল'ৰাসকলে 3.2 কিলোমিটাৰ আৰু ছোৱালীসকলে 1.6 কিলোমিটাৰ দৌৰিব লাগে। তাৰপিছত আপোনালোকৰ লং জাম্প, ল'ৰাসকলে 16.5 ফুট লং জাম্প মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেপ, সেই ছেকেণ্ড ষ্টেপ হৈছে ৰিটেন টেষ্ট। ৰিটেন টেষ্টত আপোনালোকৰ টোটেল মাৰ্ক থাকে 100টা মাল্টিপুল চইচ কুৱেশ্যন আহে। প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ টোটেল কুৱেশ্যন হ'ব 100 আৰু টোটেল মাৰ্ক হ'ব 100। আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো ৰিটেন টেষ্ট অনুষ্ঠিত হয়, সেই ৰিটেন টেষ্টটো আপোনালোকৰ অসম আৰক্ষী চাব ইন্সপেক্টৰৰ যিটো ৰিটেন টেষ্ট, সেই ৰিটেন টেষ্টৰ কুৱেশ্যন পেপাৰখনে ছেম আহে। গতিকে আপোনালোকে যদি অসম আৰক্ষীয়ে যিটো SI পৰীক্ষা দিছে, পৰীক্ষা যদি কুৱেশ্যন পেপাৰখন আছে তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। আপোনালোকে নাভাবিব যে অসম বন বিভাগৰ পৰীক্ষা হ'লে বন বিভাগৰ ৰিলেটেড কুৱেশ্যন বেছি আহিব। আপোনালোকৰ এটা দুটা আহে, কিন্তু আপোনালোকৰ অসম আৰক্ষী এতিয়া যিখন SI কুৱেশ্যন পেপাৰ তাতো আপোনালোকৰ অসম আৰক্ষী ৰিলেটেড এটা দুটা কুৱেশ্যন আহে, বা আপোনালোকৰ অসম বন বিভাগৰ ৰিলেটেডো এটা দুটা কুৱেশ্যন আহে। আপোনালোকক সকলোখিনি দি সামৰি সেই কুৱেশ্যন পেপাৰখন বনায়। গতিকে আপোনালোকে বন বিভাগৰ ৰিলেটেড কুৱেশ্যন নপঢ়িলেও হ'ব, আপোনালোকে অসম আৰক্ষীৰ বাবে যিখিনি পঢ়ি আছে সেইখিনিয়ে হৈ যাব। তাৰপিছত আপোনালোকৰ যিটো 3 নম্বৰ ষ্টেপ, সেই 3 নম্বৰ ষ্টেপটো হৈছে ৱাকিং টেষ্ট। ৱাকিং টেষ্টত ল'ৰাসকলে 26 কিলোমিটাৰ আৰু ছোৱালীসকলে 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত খোজকাঢ়িব লাগে বা দৌৰি কমপ্লিট কৰিব লাগে। আপোনালোকৰ যিটো ৱাকিং টেষ্ট অনুষ্ঠিত হ'ব, সেই ৱাকিং টেষ্টত কোনো ধৰণৰ মাৰ্ক নাথাকে, আপুনি জাষ্ট কোৱালিফাই কৰিলে হৈ যায়। ল'ৰাসকলে 26 কিলোমিটাৰ আৰু ছোৱালীসকলে 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত খোজকাঢ়ি নাইবা দৌৰি কমপ্লিট কৰিলে হৈ যায়। তাৰপিছত আপোনালোকৰ যিটো 4 নম্বৰ ষ্টেপ, অৰ্থাৎ একেবাৰে লাষ্ট ষ্টেপ, সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। অৰেল বা ভাইভা টেষ্টত থাকে 5 মাৰ্ক। গতিকে যিসকলে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্টাৰ গ্ৰেড 1 এটা চাকৰি ল'ম বুলি ভাবিছে তেওঁলোকে প্ৰথম ফিজিকেল টেষ্টৰ বাবে নিজকে ভালদৰে সাজু কৰক, লগতে ৰিটেন টেষ্টৰ বাবে ভালদৰে পঢ়া শুনা কৰি থাকক। কাৰণ আপোনালোকৰ প্ৰথম ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। প্ৰথম আপুনি ফিজিকেল এটা ভাল মাৰ্ক উঠালেহে আপুনি ৰিটেন টেষ্টত বহাৰ সুবিধা পাব। কিন্তু আপোনালোকৰ অসম আৰক্ষীৰ যিটো SI, সেই SI কাৰণে আপোনালোকে প্ৰথম ভালদৰে পঢ়া শুনা কৰিব লাগিব, কাৰণ প্ৰথম ৰিটেন টেষ্ট অনুষ্ঠিত হয়। কিন্তু অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে তাত প্ৰথম ফিজিকেল টেষ্টে অনুষ্ঠিত হয়। ধন্যবাদ।